বা তুমি ঘৰৰ কামো কৰিছা আৰু এক্সামৰ কাৰণে প্ৰিপেয়াৰেশ্যনো কৰিছা, কিন্তু তোমাক মই আজি ইমান দিনে পঢ়া নেদেখিলোঁ, আজিহে দেখিছোঁ। ভগৱানে যি কৰে কৰিব আৰু। ভগৱানে কি কৰিব আৰু, অতদিনে তুমি যি কাম কৰি আছা তাৰহে ফল দিব। তুমি আজিৰ দিনটোত পঢ়িবলৈও সময় নাই, তোমাৰ এতিয়া দায়িত্বও পালন কৰিব লাগিব, ভিডিঅ'ও বনাব লাগিব, আকৌ চাকৰি কৰাৰ আশাটো আছে তোমাৰ। গোটেই বছৰটো কি কৰি থাকিলা, এতিয়া যে ভগৱানক সেৱা কৰিছা? গোটেই বছৰটো ঘূৰি ফুৰিলোঁ, বিয়া খালোঁ, বাৰ্থডে খালোঁ, সকাম খালোঁ, ভগৱানে কি কৰে কৰিব আৰু এতিয়া। তুমি এই কুন্দুলিকে কাটি থাকা, তুমি ইয়াৰে মানুহ বুজিছা। বেলেগে বহুত পঢ়া শুনা কৰিও চাকৰি এটা লগাব পৰা নাই। হ'লেও মই তোমাক ছাপোৰ্ট কৰি গৈছোঁ বাৰু, যাতে তোমাৰ চাকৰিটো হওক। চাকৰি মানে কি জানা নাই? তোমাৰ হাতত এটা চাকৰ আছেই, তুমি আকৌ বেলেগৰ চাকৰ হ'বলৈ কেলে ট্ৰাই কৰি আছা? কেলে কি হৈছে কথাটো কোৱাচোন? তুমি মোৰ কিবা কামত তুমি ভুল দেখিলা নেকি? তুমি নিজে আনৰ চাকৰ হ'বলৈ যে গৈ আছা যে কেলে? নহয়, এই চাকৰিটো মানে চিকিয়ৰ হয়। চিকিয়ৰ? অ' মাই গড, মই আজি 35 বছৰ হ'ল আৰু পাৰ হ'ল এতিয়া। মই চাকৰি নকৰাকৈ বহুত কাম কৰিলোঁ জীৱনত। তুমি নিবিচাৰা আকৌ, তুমি নেভাবাই মানে, তোমাক সেইটো নেলাগেই আকৌ সেইটো বস্তু। যিবোৰ ব্যৱসায় কৰা মানুহে চাকৰিৰ কাৰণে কোনো মাথা নাই। তুমি হ'বা ব্যৱসায় কৰিলা যে, বুজিছে পাইছা। কিন্তু আজি তুমি এই পঢ়ি হেৰি মানে প্ৰাৰ্থনা কৰি ভগৱানক এই বিপদত মনত পেলোৱাৰ নিচিনাকে এইবোৰ কাম নিদিয়ে তোমাৰ দেই, একো কাম নিদিয়ে।